নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো বনাইছো অকল আপোনালোকে কথাটো জানিবৰ কাৰণে অকনমান আপোনালোকে মন দি শুনিব কথা কেইটা ভিডিঅ' বুলি নহয় এগৰাকী ভুক্তভোগী মহিলাৰ মানে বহুত একদম ডাঙৰ ঘটনা এটা হৈ গৈছে আৰু আপোনালোকে হয়তো দেখা পাইছে এগৰাকী আমাৰ মাজৰে ইউটিউবাৰ বুলিয়ে কম বা ফেসবুকাৰ বুলিয়ে কম ইউটিউবাৰত মই ভিডিঅ' দিয়া আগতে দেখিছিলো বৰ্তমান দিয়া দেখা নাই আপোনালোকৰ একাংশৰ পৰিচিত এগৰাকী ইউটিউবাৰ হয় এগৰাকী ইউটিউবাৰো হয় এগৰাকী ফেসবুকাৰো হয় তেওঁ খালি ৰাধে 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 বুলি কৈ ভিডিঅ' দিয়ে ৰাধে ৰাধে মানে অনবৰতে ভগৱানৰ নাম লৈ পেলাই তেওঁ ভিডিঅ' বনায় আৰু তেওঁ এনেকুৱা এটা জঘন্য কাণ্ড কৰিছে আমাৰ মাজৰে এগৰাকী ভুক্তভোগী মহিলা আৰু সেই ভুক্তভোগী মহিলাগৰাকীৰ স্বামীক ইতিমধ্যে তেওঁ লৈ গৈ পেলাই তেওঁ এতিয়া বেলেগত আছে গৈ কিন্তু মই এটা কথাই কওঁ এইবিলাক কিহৰ কাৰণে হ'বলৈ পাইছে তেওঁ আসলতে মানে সন্তান আছে তেওঁ ইমান ডাঙৰ সন্তান থকাৰ পাছতো ডাঙৰ এতিয়া বিয়া দিব পৰা হ'ল বা বিয়া পাতিব পৰা হ'ল তেনেকুৱা সন্তান এৰি পেলাই এতিয়া তেওঁ বেলেগৰ এজনৰ মানে স্বামীক তেওঁ লৈ গৈ পেলাই বেলেগত আছে গৈ আৰু মোক বহুতে কমেন্ট কৰি পেলাই মোক স্ক্ৰিনশ্বট মাৰি তেওঁলোকৰ ফটো দিছে মানে আৰু ভিডিঅ' সমূহ বা মেছেজ সমূহ তেওঁলোকে মোলে দিছে যে মা এইটোৰ ওপৰত আপুনি অকনমান কওক মই কবলে অৱগত নাছিলো মোৰ কবলে মন নাছিলে কাৰণ কি বুলিনো কম কিন্তু ইতিমধ্যে ফেসবুকত তেওঁলোকে এটো পোষ্ট কৰিছে ফেসবুকত তেওঁলোকে দি দিছে মানে তেওঁ প্ৰথমা পত্নী এইবিলাক ফেসবুকত দিছে যে মোক এইগৰাকী এনেকুৱাখিনি কৰিছে এও দিব পাৰে ৰাধে 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 বুলি কৈ সকলোখিনি ভিডিঅ' দিয়ে আৰু বহুতে আমি আগতে ভাষাইছিলো তেওঁ ভিডিঅ' কিন্তু মাজতে অকনমান কনফিউজ লাগি গল যে এই ঘটনাটো আসলতে কি হৈছে ইমান সুখৰ সংসাৰখন থকাৰ পাছতো পতককে এনেকুৱা এটা কিয় হ'ল ঠিক আছে কাৰোবাৰ লগত কিবা মতানৈক্য স্বামীৰ লগত কিবা মতানৈক্য হ'ব পাৰে কিন্তু ইমান ডাঙৰ সন্তান থকাৰ পাছত এনেকুৱা এটা সিদ্ধান্ত লৈ পেলাই তেওঁ থাকিব পাৰে কিবা কিন্তু এনেকুৱা এটা যদি তেওঁ আছিলে তেনেহলে হাজবেণ্ড ওয়াইফৰ ভিতৰত কিবা মনোমালিন্য হ'ব পাৰে কিন্তু এনেকুৱা নহয় যে বেলেগৰ এজন স্বামীলৈ আকৌ পলাই যাব আৰু সেই স্বামীজনৰো কি হৈছে এগৰাকী সন্তান আছে এগৰাকী মানে পুত্ৰ সন্তানো আছে জীয়ৰী সন্তানো আছে তেওঁ মাজুলীত হয় ঘৰ আৰু মোলে বহুত মানে ৰিকুৱেষ্ট আহি আছে আপুনি কওকচোন এই পৰকীয়া প্ৰেম মাজতেটো আপোনালোকে দেখা পাইছে আমাৰ সকলোৰে পৰিচিত এগৰাকী ইউটিউবাৰৰ পিছত কি হৈ গৈছিল মোৰ কথাটো কবলে একেবাৰে মন নাই কাৰণ কাৰ কেতিয়া কি হয় কোনেও কব নোৱাৰে কিন্তু এনেকুৱাখিনি জানি শুনি আৰু কমেন্টৰ যি ৰিপ্লাই যে মই বহুত কষ্টত আছো মোক কোনেও বুজিবলৈ চেষ্টা নকৰে মই অকলে আছো বুলি এনেকে কৈ থাকে আৰু আমি চাওঁ ভিডিঅ' সমূহ কিন্তু এতিয়া যেতিয়া মোলে কমেন্ট বিলাক দিলে স্ক্ৰিনশ্বট মাৰি দিলে বা ভিডিঅ' সমূহ দিলে তেতিয়া মই এটা কথাই কওঁ এই যে কাৰোবাৰ সংসাৰ এখন ভাঙি তুমি সুখত থাকিম বুলি কেতিয়াও নাভাবিবা দ্বিতীয় বিবাহে কেতিয়াও পৰিপূৰ্ণ হ'ব নোৱাৰে দ্বিতীয় বিবাহ কৰি মানুহে কয় কৰবাত 100% তেনেকে সুখী হ'ব পাৰে ইমান ডাঙৰ সন্তান থকাৰ পাছত কেনেকে আকৌ এজনলৈ গৈ পেলাই কেনেকে আকৌ ভিডিঅ' সমূহ এনেকুৱাকে দিয়ে किसी का नजर ना लगे শুনিব ক্যাপশনত দিয়ে किसी का नजर ना लगे কিন্তু তেওঁ ইতিমধ্যে ডাঙৰ বাচ্চা আছে তেওঁলোকে চাই কি কব বাৰু মাকজনী এনেকুৱা মাকজনী এটা এনেকে তাত ভিডিঅ' বনাই ফুৰিছে আৰু জিয়ৰী হত পুত্ৰ সন্তান হতে ইয়াত ছটফটাই ফুৰিছে মাকৰ এইবিলাক দেখি কাৰণ তেওঁলোকক বেলেগে কব ন তেওঁলোক মানসিকভাৱে ভাগি পৰিব আৰু এনেকুৱাকে কয় অতি ভক্তি সুৰৰ লক্ষণ বুলি যে কয় ৰাধে ৰাধে মা বুলি কৈ পেলাই চাদৰ মেখেলা পিন্ধি ভিডিঅ' দিয়ে কিন্তু চাদৰ মেখেলা পিন্ধি পেলাই ভিডিঅ' দি পেলাই ইমান এটা নিকৃষ্ট কাম কৰিছে ইমানেই নিকৃষ্ট তেওঁ যিজনলৈ তেওঁ পলাই গৈছে মাজুলীৰ আৰু যিগৰাকী পত্নী এতিয়া বৰ্তমান আছে তেওঁ এজনী কণমানি সন্তান আছে কণমানি সন্তানক লৈ তেওঁ হাবাথুৰি খাই ফুৰিছে ইতিমধ্যে বাৰু তেওঁ স্বামীৰো এতিয়া আশা এৰা নিচিনাই কাৰণ তেওঁ বহুত বেয়াকে তচিল্ল কৰি কিছুমান কমেন্ট দিছে আপোনালোকে চাব আৰু আপোনালোকে হয়তো পৰিচিত আপোনালোকৰ একাংশৰ পৰিচিত হ'ব সকলোৱে চিনি নাপালো একাংশৰ পৰিচিত এটা কথা কাৰণে পৰিচিত তেওঁ খালি ৰাধে ৰাধে বুলি কৈ কমেন্ট কৰিছে মানে ভিডিঅ' দিয়ে ৰাধে মায়ে মোক কৃপা কৰক ৰাধে মাৰ কাৰণে এনেকুৱা হ'ল ৰাধে মাৰ কাৰণে আজি মই পইচা ডিপজিট কৰিব পাৰিলো এনেকুৱা ধৰণৰ কিছুমান
তেওঁ ভিডিঅ' দি থাকে আৰু আজিকালি কি হয় বাইকত যোৱা ভিডিঅ'বিলাক বেছিকৈ দিয়ে আৰু সেই মানুহজনক নেদেখায় তেওঁ অকলে থাকোঁ বুলি কয় কিন্তু মানুহজনক নেদেখায় কিন্তু ইতিমধ্যে তেওঁ পত্নীয়ে মোক তেওঁৰ লগত তেওঁ স্বামীৰ লগত যে সেইগৰাকী পলাই গৈছে মোক ফটো দিছে গতিকে মই আপোনালোকক লগাই দিম আপোনালোকে চাব আৰু একাংশক কৈছোঁ যিসকলে এনেকুৱা এটা কথা ভাবি আছে বা কাৰোবাৰ লগত পৰকীয়া প্ৰেমত পৰি আছে এটা কথাই কওঁ গছৰ মুহা হ'লেও নিজৰ গিৰিয়েকজনৰ নিচিনা কোনো হ'ব নোৱাৰে নিজৰ গিৰিয়েকজনৰ নিচিনাকে খাটি অসমীয়াত কৈছোঁ নিজৰ গিৰিয়েকৰ নিচিনা কোনো হ'ব নোৱাৰে গতিকে দুদিনৰ সুখ বিচাৰি বেলেগ এজন পুৰুষলৈ পলাই যোৱাতকৈ আগৰজন স্বামীৰ লগতে থাকা আৰু বুজা পৰাৰ মাজেৰে সকলোখিনি সমাধা কৰা বহুত দুখ লাগে যেতিয়া নিজৰ সন্তানক ডাঙৰ ডাঙৰ সন্তানক এৰি বেলেগলৈ যেতিয়া পলাই যায় আৰু সেই সন্তানকেইটা কেনেকুৱা হয় মনত কেনেকুৱা এটা ভাৱ উদয় হয় কেনেকুৱা ভাৱ উদয় হয় গতিকে কোনো শান্তিত থাকিব নোৱাৰে যেতিয়া তেওঁ স্বামীজন ঢুকাই গৈছে আৰু এটা কথা আছে যদিহে তেওঁ স্বামীজন ঢুকাই গৈছে তেওঁ সন্তান আছে তেওঁ কাৰোবাৰ সংগীৰ প্ৰয়োজন হৈছে তেতিয়া যোৱাটো বেলেগ কথা কিন্তু কাৰোবাৰ সংসাৰখন ভাঙি পেলাই আকৌ এজন বেলেগ পুৰুষলৈ কাৰোবাৰ সংসাৰখন ভাঙি বা নিজৰ সংসাৰখনো নষ্ট কৰি কাৰোবাৰ এখন সংসাৰ ভাঙি আকৌ সেইজন পুৰুষলৈ যোৱাটো এইবিলাক একেবাৰে মূৰ্খামিৰ কথা যৌৱনটো থাকোঁতে একো অনুতপ্ত নহয় যেতিয়া যৌৱনকাল শেষ হ'ব তেতিয়া অনুতপ্ত হ'ব আৰু তেতিয়া এনেকে ঘূৰি চোৱা মানুহ কোনো নাথাকিব তোমাৰ ওচৰত কথাটো সদায় মনত ৰাখিবা আৰু কাৰোবাক ভাল লাগিব পাৰে কিন্তু এইটোৱে নহয় যে সংসাৰখন ভাঙি জীৱনটোৰ কাৰণে দুখন ঘৰ শেষ এতিয়া সেই ফুলকমলীয়া ছোৱালী হওক ল'ৰা হওক তেওঁলোকৰ অন্তৰখনে কি কৈ আছে যেতিয়া মাকৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দেখা পাব আমাৰ যোৰাটোৰ যাতে কেতিয়াও নজৰ নালাগক কাৰোবাৰ নজৰ নালাগক ৰাধে ৰাধে মা মই ইয়াত অকলে আছোঁ মই ডিউটিৰ পৰা আমুক কৰিছোঁ তামুক কৰিছোঁ এনেকুৱা ধৰণৰ মন্তব্যখিনি যে দি থাকে মানুহক বুৰ্বক বনায় আমাৰ নিচিনা মানুহক বুৰ্বক বনাইছে চাদৰ মেখেলাযোৰ পিন্ধি আমাৰ বহুতে কমেণ্ট কৰে যে ইমান সুন্দৰকৈ বাহিৰত থাকিও আপুনি চাদৰ মেখেলাযোৰ পৰিধান কৰি আপুনি নিজৰ অসমীয়া কলা সংস্কৃতিটো আপুনি বজাই ৰাখিছে কিন্তু কলংকিত নাৰী তেনেকুৱা কিছুমান লং পেণ্ট চাৰ্ট পিন্ধি বা চুইদাৰ পৰিধান কৰা মহিলাও বাহিৰত আছে কিন্তু তেওঁলোকে কাৰো সংসাৰ ভাঙি পেলাই তেনেকৈ বাহিৰত কাম কৰি থকাগে নাই দেই কাৰোবাৰ মানে কি বুলি কম চুইদাৰযোৰ পিন্ধিলে বুলিয়ে নাইটিটো পিন্ধিলে বুলিয়ে বা নাইটি পিন্ধি ভিডিঅ' দিলে বুলিয়ে তেওঁ চাৰিত্ৰিক দিশটো বেয়া কেতিয়াও হ'ব নোৱাৰে দেই কেতিয়াও হ'ব নোৱাৰে আৰু একাংশক কৈছোঁ চাদৰ মেখেলাযোৰ পিন্ধি বহুতে ভিডিঅ' দিয়ে কিন্তু চাদৰ মেখেলাযোৰ পিন্ধি পেলাই ভিডিঅ' দিলে বুলিয়ে একাংশৰ কথা কৈছোঁ একাংশই কি ভাবে মই চাদৰ মেখেলাযোৰ পিন্ধি এনেকৈ ভিডিঅ' দিওঁ মোক মানুহে বহুত ভাল বুলি ভাবিব কিন্তু ফুপুলা স্বৰূপটো ওলাই পৰিলে অতি ভক্ত চোৰৰ লক্ষণ গতিকে সময় থাকোঁতে সংশোধন হোৱা আৰু তুমি আগৰ পত্নীগৰাকীৰ ওচৰলৈ মানুহজনক পঠাই দিয়া আৰু তোমাৰো ঘৰত বিচাৰি আছে কণমানি কেইজনীয়ে যদি তুমি যাবা আৰু ইতিমধ্যেতো গম পাইছোঁ তোমাক কেতিয়াও একচেপ্ট নকৰে তোমাক কেতিয়াও গ্ৰহণ নকৰে তোমাৰ সন্তানে তোমাৰ পৰিয়ালে তোমাৰ স্বামীয়ে এতিয়াও গ্ৰহণ নকৰে কাৰণ যিটো ভুল জানি শুনি এবাৰেই নহয় বহুতবাৰ ভুল কৰিছে গতিকে এনেকুৱাখিনি যদি কোনোবাই কৰি আছা গতিকে মই একদম তোমালোকক হাতযোৰ কৰিছোঁ তোমালোকে ইয়াৰ পৰা অকণমান আঁতৰি আহা আৰু নিজৰ কাম নিজে কৰি যোৱা দুদিনীয়া সুখ কাৰণে কাৰোবাৰ জীৱনটো ধ্বংস নহওক বা তোমাৰো জীৱনটো যাতে ধ্বংস নকৰা বাকী মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল লগ পাম মোক বহুত কথা কৈ আছিলে সেইখিনি কাৰণেহে মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ এনেকৈ গতিকে লগ পাম আৰু বিতংকে লৈ আহিছোঁ আপোনালোকক আৰু আপোনালোকে চিনি পাব সেইগৰাকী কোন গতিকে এতিয়া ৰাখিছোঁ বাই বাই